वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম এডভান্স ম্যাথমেটিক্সৰ যেটো সিলেবাস আছে সেই সিলেবাসটো আমি আলোচনা কৰিম আৰু এটো হ'ব তোমাৰ 2024 আৰু 25 যেটো সেজন আছে বা সিজন আছে হেটোৰ তোমালোকে ইয়াতে দুখন তোমালোকৰ যেটো একাডেমিক ক্যালেন্ডাৰ আছে সেই একাডেমিক ক্যালেন্ডাৰত দুখন অতি গুৰুত্বপূৰ্ণ মানে বহুতেই ইম্পৰ্টেন্ট দুটা নোটিফিকেশন দিছে আৰু এই নোটিফিকেশন দুটা খুবই ইম্পৰ্টেন্ট হয় এই নোটিফিকেশন দুটাত কি কৈছে তোমালোকে ভিডিওটো চাই লবা মই ভিডিওটো আগতীয়াকৈ আপলোড কৰি থৈছো আৰু যদি তোমালোকৰ PDF ফাইল লাগে তথাপি তোমালোকে PDF ফাইল পাই যাবা তো আজি আমি আলোচনা কৰিম এডভান্স যেটো ম্যাথছ আছে সেই ম্যাথছৰ কমপ্লিট সিলেবাস আজি আমি আলোচনা কৰিম আৰু ক্লাস 10 ৰ কাৰণে আলোচনা কৰিম আৰু বাকি যিবোৰ সাবজেক্ট আছে গুটেকেটা সাবজেক্টৰ মই সিলেবাস আপলোড কৰি থৈছো তোমালোকে ভিডিওবোৰ চাই লবা তো ইয়াতে চাও আমাৰ কি লাগিব তোমাৰ ইউনিটেৰ যিখিনি আছে ইউনিট টেষ্টৰ লগতে আমি গুটেকেটা আলোচনা কৰিম ইয়াতে তোমালোকৰ মাৰ্ক ডিস্ট্ৰিবিউশনত দিয়া আছে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যদি তোমালোকৰ PDF ফাইল লাগে PDF ফাইলে তোমালোকে পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তো সোয়া ক্লাস 10 ৰ যেটো তোমাৰ এডভান্স ম্যাথমেটিক্স আছে সেই এডভান্স ম্যাথমেটিক্সৰ তোমাৰ এপ্ৰিল মাহত তুমি কি পঢ়িব লাগিব এপ্ৰিল মাহত তুমি পঢ়িব লাগিব ৰিভিজন অফ ক্লাস 9 কোর্স মানে ক্লাস 9 ত যিখিনি পঢ়িছা আৰু লাগিব চেপ্টাৰ 1 তোমালোকে কিতাপ আৰু বহি লোৱা তোমালোকে এইখিনি লিখি লবা তো চেপ্টাৰ 1 লাগিব আৰু তোমাৰ ৰিভিজন পাৰ্টখিনি লাগিব ইয়াৰে পিছত লাগিব তোমালোকৰ যেটো চেপ্টাৰ 2 কমপ্লেক্স নাম্বাৰ এটো লাগিব তাৰ পিছত লাগিব তোমালোকৰ চেপ্টাৰ 5 লাগিব এপ্লিকেশন অফ কমন লগাৰিথম এনাউন্সমেন্ট অফ প্ৰজেক্ট ওয়ার্ক ফৰ দা ষ্টুডেন্টস তোমাৰ এইখিনি সময়তে তোমালোকৰ প্ৰজেক্ট ওয়ার্ক দি দিব তোমালোকে তাৰ পিছত তোমালোকৰ লাগিব তোমালোকে চেপ্টাৰ ওয়াইজ পঢ়ি থাকিবা ইয়াৰ পিছত তোমালোকৰ যেটো চা এতে যেটো জুলাই মাহ আছে জুলাই মাহটো তোমালোকৰ সামাৰ ভেকেশন থাকিব তো এইখিনি সময়ত তোমালোকৰ কোনো ধৰণৰ ক্লাস নহয় তাৰ পিছত আছে তোমাৰ আগষ্ট মাহত তোমাৰ কি লাগিব আগষ্ট মাহত লাগিব তোমালোকৰ এটো চেপ্টাৰ 4 লাগিব কোৱাড্ৰেটিক ইকুৱেশন বুজি পালা এইখিনিতে তাৰ পিছত তোমাৰ লাগিব তোমালোকৰ এডভান্স ম্যাথমেটিক্স লাগিব চেপ্টাৰ 3 এৰিথমেটিক অফ ইন্টিজাৰ্স তো ইয়াতে সোয়া তোমাৰ এইখিনি লৈ মানে এই মাত্ৰ যিখিনি কলো এই গুটেখিনি চেপ্টাৰ তোমালোকৰ লাগিব হাফ ইয়াৰলিত কাৰণ তোমালোকৰ সেপ্টেম্বৰৰ লাষ্ট উইকত তোমালোকৰ কি হ'ব হাফ ইয়াৰলি এক্সাম হ'ব ইয়াতে ধুনিয়াকে দিয়া আছে ক্লাস 9 আৰু 10 দুটা ক্লাছৰ কাৰণে তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব তো তোমালোকে চেপ্টাৰ 3 আৰু ইয়াৰ আগতে যিখিনি কলো গুটেখিনি তোমালোকৰ হাফ ইয়াৰলিত লাগিব ইয়াৰ পিছত হাফ ইয়াৰলিৰ পিছত তোমালোকৰ কি লাগিব মানে যেটো তোমালোকৰ বুক আছে বুকৰ গুটেকিটা হাফ ইয়াৰলিৰ পিছতে লাগি যাব বুজি পালা ইয়াৰ পিছত তোমালোকৰ লাগিব তোমাৰ এডভান্স ম্যাথছৰ কাৰণে লাগিব সোয়া এটো চেপ্টাৰ 8 লাগিব আৰু চেপ্টাৰ তোমাৰ 6 লাগিব চেপ্টাৰ 8 হৈছে তোমাৰ প্লেন জিওমেট্ৰি আৰু চেপ্টাৰ 6 টো হৈছে পাৰমিউটেশন এণ্ড কম্বিনেশন এই দুটা চেপ্টাৰ লাগিব তাৰ পিছত তোমালোকৰ ইয়াতে পঢ়িব লাগিব তোমালোকে চেপ্টাৰ 7 টো কি আছে ট্ৰাইগোনোমেট্ৰি এটো লাগিব ইয়াৰ পিছত তোমালোকৰ ডিসেম্বৰ মাহত তুমি কি পঢ়িব লাগিব ডিসেম্বৰ মাহত পঢ়িব লাগিব তোমাৰ চেপ্টাৰ 9 কোঅৰ্ডিনেট জিওমেট্ৰি ইয়াৰ পিছত আছে তোমাৰ জানুৱাৰী মাহত তোমালোকৰ ৰিভিজন স্টাৰ্ট হ'ব জানুৱাৰী মাহৰ পৰা তো জানুৱাৰী ফেব্ৰুৱাৰী এই দুটা মাহ তোমালোকৰ টোটাল ৰিভিজন হ'ব আৰু তোমালোকৰ তো তোমাৰ ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ যেটো HSLC 2025 হেতু স্টাৰ্ট হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।